নমস্কাৰ বন্ধুসকল আজি আমি জানো আহক কিছুমান মানুহৰ মাজত লুকাই থকা অভদ্ৰতাৰ হিংসাত্মক মুখৰ এটা সঁচা কাহিনীৰ সম্পৰ্কে 1974ত মাৰিনা আব্ৰামভিচ নামৰ এগৰাকী সাৰ্বিয়ান পাৰফৰ্মেন্স শিল্পীয়ে মানুহৰ মাজত এটা ভয়ংকৰ আৰু বিখ্যাত পৰীক্ষা কৰিছিল। মাৰিনা আব্ৰামভিচে ৰিদম জিৰো নামেৰে মানুহৰ মাজত এটা ভয়ংকৰ আৰু বিখ্যাত পৰীক্ষা কৰিছিল। পৰীক্ষাটো আছিল যে 6 ঘণ্টা সময়ৰ বাবে মাৰিনাই মানুহৰ মাজত এটা মূৰ্তিৰ দৰে প্ৰদৰ্শন কৰিব আৰু সন্মুখত এখন টেবুলত 72 বিধ বিভিন্ন বস্তু থাকিব, যেনে ফুল, চাকু, ৰিয়েল বন্দুক, চুমা, চেইন, কেঁচি, আৰ্ট পেন্সিল ইত্যাদি ইত্যাদি। আৰু মাৰিনাই মানুহবোৰক কৈছিল, মই এটা মূৰ্তিৰ দৰে আপোনালোকৰ সন্মুখত আছো। আপোনালোকে টেবুলৰ ওপৰত থকা বস্তুবোৰ ব্যৱহাৰ কৰি বা নকৰি হলেও আপোনালোকে মোক 6 ঘণ্টা সময়লৈকে আপোনালোকৰ যি মন যায় বা যি ইচ্ছা তাকে কৰিব পাৰে। ইয়াৰ পৰিৱৰ্তে মোৰ যদি 6 ঘণ্টাত কিবা হয় তেন্তে আপোনালোক কোনো ধৰণৰ শাস্তি সন্মুখীন হ'ব নালাগে। আপোনালোক ইয়াৰ বাবে দুখী নহয় বা আপোনালোক দায়ী নহয়। যি দুখ বা ভুল হয় মই নিজেই দায়ী। মাৰিনাই ভবা নাছিল মানুহ নামৰ প্ৰাণীটো কিমান পৰ্যন্তলৈকে যাব পাৰে বা পাৰিব। এনেদৰে মাৰিনাই পৰীক্ষা আৰম্ভ কৰি ক'লে যে এতিয়া আপোনালোকে যি ইচ্ছা তাকে কৰক। প্ৰথমতে দৰ্শকে লাজ কৰিছিল। লাহে লাহে কিছুমানে ফুল দিলে, কিছুমানে চুমা খালে। লাহে লাহে মানুহবোৰে দেখিলে যে মাৰিনাই যি কৰিলেও বিপৰীতে একো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। এনেদৰে যিমানে সময় গৈ আছে সিমানে মানুহৰ মাজত হিংসাত্মক মনোভাৱ আৰম্ভ হ'ব ধৰিলে। কিছুমানে শৰীৰৰ বস্ত্ৰ খুলিবলৈ বা কাপোৰ খুলিবলৈ আৰম্ভ কৰিলে। কিছুমানে যৌনতা সোৱাদ ল'লে। কিছুমানে টেবুলত থকা চাকু কেঁচি ব্যৱহাৰ কৰি কটা মৰা কৰিবলৈ ল'লে। মাৰিনাই এই সকলোবোৰ ধৈৰ্যৰে সহ্য কৰি আছিল। লাহে লাহে 6 ঘণ্টা অতিক্ৰম কৰিব হোৱাত এজনে টেবুলত থকা বন্দুক উঠাই শ্বুট কৰিবলৈ লৈছিল আৰু তেনেতে তাত থকা কোনো ব্যক্তিয়ে বন্দুকটো কাঢ়ি লয় আৰু মাৰিনাৰ 6 ঘণ্টা সময় অতিক্ৰম হোৱাত ৰিদম জিৰো পাৰফৰ্মেন্স সমাপ্ত কৰে। 6 ঘণ্টা পাছত যেতিয়া তেওঁ মানুহ হিচাপে পুনৰ জীয়াই উঠিল তেতিয়া মানুহবোৰে বহুত লাজ পাইছিল। লাহে লাহে মানুহবোৰে মাৰিনাৰ ওচৰৰ পৰা আঁতৰি গৈছিল। বন্ধুসকল, এই পাৰফৰ্মেন্সে ইয়াকে বুজাইছে যে যেতিয়া মানুহক সম্পূৰ্ণ স্বাধীনতা দিলে মানুহে কিমান পৰ্যন্তলৈকে যাব পাৰে। যেনে ভাত খাবলৈ দিলে আঙুলি পৰ্যন্ত মানুহে চুবাই পেলাব পাৰে। আৰু যেতিয়া মানুহে কোনো নিয়ম বা দায়িত্ব নাথাকে মানুহ কিমান হিংসাত্মক হ'ব পাৰে ই যেন তাৰেই উদাহৰণ। মাৰিনাই কৈছিল যে ইফ ইউ লিভ ইট আপ টু দ্য পাব্লিক দে কেন কিল ইউ। ইফ ইউ লিভ ইট আপ টু দ্য পাব্লিক দে কেন কিল ইউ। অৰ্থাৎ যদি আপুনি ৰাইজৰ হাতত সকলোবোৰ এৰি দিয়ে তেন্তে তেওঁলোকে আপোনাক শেষ কৰি পেলাব বা মাৰি পেলাব পাৰে। তথ্যখিনি জানি যদি উপকৃত হৈছে তেন্তে আনে জানিবলৈও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু প্ৰতিদিনে এনেধৰণৰ নতুন নতুন তথ্য জানি থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপুনি আমাৰ ফেচবুক পেজটো চাই আছে তেন্তে আমাৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। ধন্যবাদ। পুনৰ লগ পাম অন্য এটা তথ্যৰ ভিডিঅ'ত।